নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। আজি ৰাতিপুৱাৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো বিশেষ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশৰ পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে। বাংলাদেশত আজি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে, অব্যাহত আছে আন্দোলন। তাৰ মাজতে শেখ হাসিনাই পলায়ন কৰিছিল ভাৰতলৈ, আৰু ভাৰত এৰি এতিয়া পলায়ন কৰিব লাগিব এবাৰ হাসিনাই। ভাৰত এৰিব লাগিব হাসিনাই ইতিমধ্যে স্পষ্ট কৰিছে ভাৰত চৰকাৰে। আমি জনাই আছো বিশেষ খবৰ, কিয়নো ভাৰতত বেছি দিন থাকিব নোৱাৰিব শেখ হাসিনাই। দীঘলীয়া সময় ভাৰতত নৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। শীঘ্ৰে ভাৰত ত্যাগ কৰি স্থায়ী ঠিকনা বিচাৰিব লাগিব শেখ হাসিনাই। ভাৰত চৰকাৰে স্পষ্ট কৰিছে এই কথা। ভাৰত চৰকাৰে ইতিমধ্যে এই কথা ঘোষণা কৰিছে, ভাৰতত শেখ হাসিনাক স্থায়ীভাৱে ৰখাটো সম্ভৱ নহয় বুলি উল্লেখ কৰা হৈছে। চৰকাৰৰ এই স্পষ্টীকৰণৰ পাছত পুনৰ বিপদত শেখ হাসিনা। ক্ষমতাৰ লগতে অস্তিত্ব হেৰুৱাইছে শেখ হাসিনাই। শেখ হাসিনাৰ ভিসাত অনুমোদন নিদিলে ব্ৰিটেনেও। দিল্লীৰ হিন্দ এয়াৰবেষ্টৰ পৰা হাসিনাক শীঘ্ৰে কৰা হ'ব প্ৰত্যাৱৰ্তন। হাসিনাক চফাৰদং অথবা পাৰাম বিমানবন্দৰলৈ স্থানান্তৰ কৰাৰ যোজনা ইতিমধ্যে অব্যাহত আছে। ব্ৰিটেনে ভিসা অগ্ৰাহ্য কৰাৰ পাছতে চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰতীয় বায়ু সেনাই চফদাৰজংৰ পৰা পালাম বিমানবন্দৰলৈ কৰিছে অনুশীলন। ব্ৰিটেনৰ প্ৰব্ৰজন নীতিত হাসিনাৰ নাপালে ভিসাৰ অনুমোদন। অস্থায়ী শৰণাৰ্থীৰ দৰে ব্ৰিটেইনত কোনো ব্যৱস্থা নাই বুলি মন্তব্য। হাসিনাৰ অন্তিম ঠিকনাক লৈ খলটেকত এতিয়া চুবুৰীয়া ৰাষ্ট্ৰসমূহ। ভাৰতত বেছি দিন থাকিব নোৱাৰিব শেখ হাসিনা। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো বাংলাদেশত আজিও অবৰ্ণনীয় পৰিৱেশ। ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাক হত্যা কৰা হৈছে। বাংলাদেশত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাক ইতিমধ্যে হত্যা কৰা হৈছে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশত ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাক হত্যা কৰা হৈছে। আৱামী লীগৰ পাৰ্টিৰ 29জন নেতাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আমি জনাই আছো বিশেষ খবৰ, বাংলাদেশৰ নতুন আপডেট। ৰাজনৈতিক নেতাক আক্ৰমণৰ লক্ষ্য প্ৰতিবাদকাৰী। শেখ হাসিনাৰ নেতৃত্বাধীন আৱামী লীগ পাৰ্টিৰ 29জন নেতাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে। বাংলাদেশত শীঘ্ৰে গঠন কৰা হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা নিৰ্বাচিত নোবেল বিজয়ী মহম্মদ ইউনুস। এই সিদ্ধান্ত গ্ৰহণ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ। আমি জনাই আছো বিশেষ খবৰ, ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত। দুখীয়া লোকৰ বেংকাৰ নামেৰেও পৰিচিত মহম্মদ ইউনুস আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা নিৰ্বাচিত নোবেল বিজয়ী মহম্মদ ইউনুস। এই সিদ্ধান্ত দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কাৰ জৰিয়তে ভাৰতত সংস্থাপিত হ'ব 1 কোটি হিন্দু বাংলাদেশী। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতলৈ আহি আছে 1 কোটি হিন্দু বাংলাদেশী। কাৰ জৰিয়তে ভাৰতত সংস্থাপিত হ'ব 1 কোটি হিন্দু বাংলাদেশী। 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু হৈ পৰিছে ভাৰত চৰকাৰ। আটাইতকৈ জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ভাৰতবাসীক সাজু হোৱাৰ আহ্বান জনোৱা হৈছে। বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা হিন্দুসকলক আশ্ৰয় প্ৰদান কৰাৰ দাবী জনাইছে বিজেপিয়ে। 1 কোটি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ সাজু থাকক পশ্চিমবংগ। আমি সকলোৱে মানসিকভাৱে সাজু হোৱাৰ সময় হৈ গৈছে। মানসিকভাৱে সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে। এই মহাবিস্ফোৰক মন্তব্য পশ্চিমবংগৰ বিজেপি বিধায়ক শুভেন্দু অধিকাৰী।
ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অগ্নিগড় বা বাংলাদেশৰ পৰিস্থিতিৰ লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা হ'ব পাৰে অসমীয়াৰ। 2041 সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ। বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ জনাইছো 2041 সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বাংলাদেশৰ হিন্দুসকলৰ দৰে অসমীয়াৰ অৱস্থা একেই হ'ব 2041। আমি জনাই আছো এটা বিশেষ খবৰ, বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা হ'ব পাৰে অসমীয়াৰ। মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 2041 সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ। অগ্নিগড় বাংলাদেশক লৈ বিস্ফোৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ পৰিস্থিতিক দেখি 2041 চনৰ অসমৰ ভৱিষ্যতক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশত নিৰ্মূল হৈছিল উত্তৰ পূবৰ সন্ত্ৰাসবাদী গোট। অশান্ত জৰ্জৰ বাংলাদেশৰ পৰা অসমত অনুপ্ৰৱেশকাৰীৰ বৃদ্ধিৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশত ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি দিয়া হৈছে বুলি জানিব পৰা গৈছে। এই অনিশ্চিত সময়ত যেতিয়া আমি বাংলাদেশৰ সৈতে আমাৰ সীমান্তক লৈ যথেষ্ট সতৰ্ক হৈ আছো, সাৱধানতা অৱলম্বন কৰিছো। এই সময়খিনিত মোৰ মনটো 2041 চনৰ ভৱিষ্যতৰ অসমলৈ গতি কৰিছে। মন্তব্য মুখ্যমন্ত্ৰীৰ আজিৰ এই সময়ক জয় কৰিবলৈ অপাৰ শক্তি আৰু ধৈৰ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। কেৱল সিমানেই নহয়, আমাৰ ধৈৰ্য আৰু সংস্কৃতি ৰক্ষাৰ বাবে আমাক শক্তি যোগাওক। বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা হ'ব পাৰে অসমীয়াৰ। অগ্নিগড় বা বাংলাদেশক লৈ মহাবিস্ফোৰক মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আজি অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে এদিন অৱস্থা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ। ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে বাংলাদেশৰ শ্বেখ হাছিনাৰ পৰা শিক্ষা লোৱা দৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ শ্বেখ হাছিনাৰ পৰা শিক্ষা লওক নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা লওক। শ্বেখ হাছিনাক কেনেকৈ খেদিছে বাংলাদেশৰ মানুহে সেয়া চাই লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে জনতা ওলাই আহিছে, ভালদৰে চাওক। শিক্ষা নললে একেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰো। একেই অৱস্থা হ'ব বুলি মন্তব্য অখিল গগৈৰ। শিক্ষা নললে একেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ। যদি বাংলাদেশত সঁচাকৈয়ে হিন্দুৰ ওপৰত আক্ৰমণ হৈছে তেনেহলে ভাৰত চৰকাৰে শেষ সকিয়নি দিয়ক। অসমত হিন্দু মুছলমানৰ খেল খেলি থাকে হিমন্ত বিশ্ব শৰ্মাই। 12 মাহৰ 11 মাহেই হিন্দু মুছলমানৰ খেল খেলে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে হিন্দুক আৰু হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি ক'ত লিখা আছে? মন্তব্য অখিল গগৈ। সিমানেই নহয়, এইদৰে গৰজি উঠিছে অখিল গগৈ।